আত্মনিৰ্ভৰ আঁচনি 2.0 আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইটো আপডেট হ'ল যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণ কৰা হ'ব। ফাৰ্ষ্ট কিস্তি 1 লাখ টকাৰ চেক। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া সেইসকলে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে লিষ্টত নামটো আহিছে নে অহা নাই। বহুতে কিন্তু এতিয়ালৈকে লিষ্টটো চাব পৰা নাই। এতিয়া কেনেকুৱাকৈ আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো চেক কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা বা আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই আপোনালোকে কেনেকৈ জানিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে এতিয়া আপোনালোকে লিষ্টটো কেনেকুৱাকৈ চাব লাগিব বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে এতিয়া আপোনালোকে চেকটো আনিবলৈ হ'লে তাত আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে কিন্তু লিষ্টটো পাব্লিছড হৈ গৈছে, কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব, আপোনালোকে লিষ্টটো অফলাইনতে চাব লাগিব। এতিয়া কিন্তু যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কিন্তু আপোনালোকে লিষ্টটো চাব নোৱাৰিব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত মেছেজ আজিৰ পৰা অহা আৰম্ভ হৈ গৈছে। যিহেতু এইবাৰ ডিষ্ট্ৰিক্ট অনুযায়ী চেকটো বিতৰণ কৰা হ'ব, সেইকাৰণে যিবিলাক ডিষ্ট্ৰিক্টত চেকটো আগত দিয়া হ'ব, বৰ্তমান কিন্তু সেই ডিষ্ট্ৰিক্টবিলাকৰ SMS বা কল আহি আছে। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনাৰ কিন্তু ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া আপোনালোকৰ নামটো যদি এপ্ৰুভ হৈছে, এতিয়া আপোনালোকে চেকটো আনিবলৈ হ'লে তাত আপোনাৰ কি ডকুমেণ্ট জমা বা লৈ যাব লাগিব। 1 নম্বৰত লাগিব পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, আৰু তাত যিটো আপোনালোকে প্ৰজেক্ট জমা কৰিছিল, আপোনালোকৰ প্ৰজেক্ট ফাইলটো লৈ যাব লাগিব। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিছে, যিটো এপ্লিকেশ্যন ৰিচিপ্ট আহিছে, আপোনালোকৰ সেইটো প্ৰিণ্ট লাগিব, আৰু লাগিব আপোনালোকৰ উদ্যম চাৰ্টিফিকেট। যিসকলৰ নাম এপ্ৰুভ হৈছে, এতিয়া কিন্তু সেইসকলে এইকেইটা ডকুমেণ্ট লৈ আপোনালোকে চেকটো আনিব লাগিব। যিহেতু 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে চেক বিতৰণ কৰা হ'ব, সেইকাৰণে কিন্তু লিষ্টটো 6 ফেব্ৰুৱাৰীত পাব্লিছড হ'ব পাৰে। সেইকাৰণে আপোনালোকে যদি আবেদন কৰিছে, আপোনালোকে আপোনাৰ SMS চেক কৰিব। যিসকলৰ নাম এপ্ৰুভ হৈছে, সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি যাব।